ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত স্বৰূপ এতিয়াও গুহালী সদৃশ পৰিৱেশত চলে বিদ্যালয়ৰ পাঠদান একেটা কোঠাতে 5টাকৈ শ্ৰেণী কেনেদৰে পঢ়ুৱাই শিক্ষকে কেনেদৰে পঢ়ে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিন টাইম এক্সক্লুসিভ প্ৰতিবেদন 2 প্ৰথমে এই বিদ্যালয়খনলৈ মন কৰক বিদ্যালয় গৃহৰ নামত এটা জৰাজীৰ্ণ ঘৰ গুহালী সদৃশ এই ঘৰটোৰ চাৰি বেৰৰ মাজত ভৱিষ্যতৰ সপোন ৰচিছে ছাত্ৰ-ছাত্ৰীসকলে স্থান কাজিৰঙাৰ 2 নম্বৰ শিলডুবি বৰবিল মিচিং গাঁও 1984 চনতে স্থাপন হোৱা এই বিদ্যালয়খন আজি পৰ্যন্ত এনেদৰেই থাকিল প্ৰায় 80 গৰাকী শিক্ষাৰ্থীক একেটা কোঠাতে সকলো শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে যি সময়ত ছাত্ৰ-ছাত্ৰীক কৃত্ৰিম বুদ্ধিমত্তাৰে চিনাকি কৰাই দিয়াৰ চিন্তা চৰ্চা কৰি থকা হৈছে সেই সময়ত এনে এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে কি পঢ়িছে সেয়া সহজে অনুমেয় আসলতে এই যে কণ ছাত্ৰ-ছাত্ৰীসকল যিসকলে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে এই ল'ৰা-ছোৱালীবিলাক আসলতে ভৱিষ্যত আমাৰ প্ৰজন্ম শেষ হোৱাৰহে পৰিকল্পনা কৰাৰ নিচিনা আমি পৰিলক্ষিত হৈছে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সেই স্থানলৈ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আহি গৈছিল গাঁওবাসীক বিদ্যালয়খন নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল কিন্তু কাম একো নহল 2-3 মাহমানৰ আগতে ইয়ালে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আহি আমাক ইয়াতে আশ্বাস দি থৈ গৈছিলে যে স্কুলখনৰ আন্তঃগাঁথনি কাম হ'ব উন্নত মানদণ্ডৰ শিক্ষাৰ ব্যৱস্থা কৰি দিম বুলি আমাক আশ্বাস দি থৈ গৈছিলে কিন্তু কথাবিলাক ফুটুকাৰ ফেনলৈ পৰিণত হ'ল এই বিদ্যালয়খন আছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত তেনে ক্ষেত্ৰত মন্ত্ৰী অতুল বৰাই গ্ৰহণ কৰা পদক্ষেপক লৈও স্থানীয় ৰাইজৰ প্ৰশ্ন কেবিনেট মন্ত্ৰীজনৰ কথা আমি নকওঁৱে তেখেতৰ নিজৰ এটা সমষ্টি তেখেতৰ নিজৰ সমষ্টিটোত যে যিখিনি কৰণীয় থাকে এই কামখিনি কৰিবলগীয়া কামখিনি কিয় নকৰে তেখেতে আচলতে নিজৰ স্বাৰ্থৰ কাৰণেহে আচলতে তেখেতে বিধানসভালৈ গৈছিলে নেকি বিদ্যালয় গৃহ শীঘ্ৰে নিৰ্মাণ কৰি নিদিলে অতুল বৰাক এইবাৰৰ নিৰ্বাচনত বৰ্জন কৰাৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ তেখেতে যি আশ্বাস দি থৈ গৈছিলে সেই আশ্বাস যদি পূৰণ কৰিব নোৱাৰে তেখেতক আমি কিন্তু ইয়াতে আমি ভোট বৰ্জন কৰিম আৰু তেখেতসকলক আমি ইয়াত নিষিদ্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম এইখন আকৌ সকলো সময়তে শিক্ষা খণ্ডৰ উন্নয়নৰ কথা জহাই ফুৰা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ গৃহ সমষ্টিৰ বিদ্যালয়ৰ দৃশ্য 1985 চনত স্থাপন হৈছিল ভূমা পদ্মপুৰ প্ৰাথমিক বিদ্যালয় ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত এই জৰাজীৰ্ণ গুহালী সদৃশ গৃহটোতে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰে জীৱনৰ আদি পাঠ একেটা কোঠাতেই 5টাকৈ শ্ৰেণীৰ পাঠদান কৰা হয় এনেকুৱা ভগা হেৰিকে থাকিবলগীয়া হৈছে বাৰু শিক্ষামন্ত্ৰী ডাঙৰীয়ালে মই এটাই অনু যাতে আমাৰ স্কুলৰ অফিচ ৰুমটো অকণমান ভাল কৰি দিয়ে এই দৃশ্য ঢকুৱাখানাৰ বসামুখ প্ৰাথমিক বিদ্যালয়ত 60 গৰাকী শিক্ষাৰ্থী দুগৰাকী শিক্ষকৰ ভিতৰত এগৰাকী শিক্ষকৰ অনুপস্থিতিত আনগৰাকীয়ে একেটা কোঠাতে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব লগা হৈছে শিক্ষক দুজন আজি এজন ছুটিত আছে এতিয়া আমি একেলগতে পঢ়িব লগা আছে কোনোবা এটা আমি লিখিবলৈ দি থকা হয় কোনোবা এটা পঢ়িবলৈ দি থকা হয় এয়া আকৌ বিহালীৰ বিদ্যালয়ৰ দৃশ্য বিহালীৰ ৰতুৱাস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পুতি গন্ধময় পৰিৱেশত পঢ়িব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে অস্বাস্থ্যকৰ অনাময় ব্যৱস্থাবিহীন গুহালী সদৃশ এই ঘৰত ছাত্ৰ-ছাত্ৰীয়ে আচলতে কি শিক্ষা গ্ৰহণ কৰিছে সেয়া দেখিলেই বুজিব পাৰি বিদ্যালয়খনৰ এই পৰিৱেশে জমৰ যন্ত্ৰণা দিছে স্থানীয় ৰাইজকো কি ল'ৰা-ছোৱালী হগা মোচা দুৰ্গন্ধ যিবিলাক নলা চলা খান্দিছে সেইখিনিৰ পৰা আপোনাৰ দুৰ্গন্ধ ওলায় কাজিৰঙাৰ পৰা মনোজ শইকীয়া গোগামুখৰ পৰা জিতু কুমাৰ ৰাজকোঁৱৰ ঢকুৱাখানাৰ পৰা প্ৰতাপ দত্ত আৰু বিহালীৰ পৰা দিগন্ত শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম